Hello friends, viewers, learner. আন এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম কেইটামান শব্দ sometimes, sometimes, sometime, sometime. যদিও এই তিনিটা শব্দ দেখাত একে একে লাগিছে, কোনোবাটোত যদি এছ আছে কোনোবাটোত এছ নাই বা দুটা শব্দ আছে। sometimes এটা শব্দ sometime এটা শব্দ, এটোত এছ নাই, sometime দুটা শব্দ। গতিকে এই তিনিটা শব্দৰ অৰ্থ আমি বুজিবলৈ চেষ্টা কৰিম। sometimes মানে হৈছে মাজে মাজে বুজায়। অসমীয়াত ক'ব পাৰি মাজে মাজে, অকেজনালি, যিটো আমি ক'ব পাৰি অকেজনালি, এইটো এটা হৈছে এডভাৰ্ব। এইটো ক'ব পাৰি এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি। এইটো ক'ব পাৰি এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি, অৰ্থাৎ sometimes, sometimes I get drink or sometimes I eat meat. মানে যেতিয়া মাজে মাজে কোৱা বুজায়, ফ্ৰিকুৱেন্টলি, এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি বা মাজে মাজে, সেইটো কোৱা হয় sometimes, অকেজনালি। তাৰপিছত দুই নম্বৰটো হৈছে sometime. sometime এটি শব্দ, sometime। এই sometime মানে কোনোবা এক সময়। মই অসমীয়াত লিখিছো কোনো এক সময়, ইনডিফিনিট টাইম, not definite time, indefinite time, sometime, কোনোবা এক সময়ত। sometime there is a king, কোনোবা এক সময়ত এজন ৰজা আছিলে। sometime there is a tiger, sometime মানে হৈছে এইটো কোনো এক সময়ত। ইনডিফিনিট, এইটো হ'ব ইনডিফিনিট টাইম, কোনো এক সময়ত। এই সামটাইমটো এডভাৰ্ব। তাৰপিছত আমাৰ সাম আৰু টাইম দুটি শব্দ। এই দুটি শব্দৰ অৰ্থ হৈছে কিছু সময়। সাম মানে কিছু, টাইম মানে সময়। সামটাইম কিছু সময়। সাম এটা ডিটাৰমিনাৰ্স হয়, সামৰ লগত টাইম আছে, সামটাইম মানে কিছু সময়। সামটাইম, এতিয়া এই সামটাইমটো আমি, এইটো হৈছে নাউন ফ্ৰেজ, আমাৰ বিশেষ্য অংশ, বিশেষ্যৰ অংশ হয়, বিশেষ্যৰ অংশ হয়। এইটো সামটাইমটো ডিউৰেশ্যন অফ টাইম, ডিউৰেশ্যন অর পিরিয়ড অফ টাইম বুঝায়। সামটাইমটো ডিউরেশন অর পিরিয়ড অফ টাইমটো বুঝায়। সামটাইম কিছু সময়, ডিউরেশন বা পিরিয়ড অফ টাইম বুঝায়। গতিকে আমি উদাহরণ দিব বিচাৰি আছো। প্ৰথমত, I sometimes eat rice at night. I sometimes eat rice at night. মই মাজে মাজে কেতিয়াবা ভাত খাওঁ। তাৰপিছত আমাৰ যিটো সাম টাইম, সেইটো উদাহৰণ দিছো, we should get together. We should get together sometime next week. We should get together sometime next week. এইটো sometime। আৰু সাম আৰু টাইম দুটি শব্দ। sometime, যেটো দুটি শব্দ sometime, দুটি শব্দ। sometime টো হৈছে কিছু সময়। I need some time to think about it. এইটো হৈছে I need some time to think about it. গতিকে এটা হৈছে sometimes, সেইটো sometimes মানে হৈছে এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি বা মাজে মাজে, মাজে মাজে বা অকেজনালি। sometimes, I sometimes eat rice at night. দুই নম্বৰটো হৈছে sometime, ইনডিফিনিট টাইম, কোনো এক সময়ত। যেনেকে I sometimes eat rice at night. I sometimes eat rice at night. মই মাজে মাজে কেতিয়াবা ভাত খাওঁ। তাৰপিছত আমাৰ যিটো sometime, সেইটো উদাহৰণ দিছো, we should get together. We should get together sometime next week. We should get together sometime next week. এইটো sometime। আৰু সাম আৰু টাইম দুটি শব্দ। sometime, যেটো দুটি শব্দ sometime, দুটি শব্দ। sometime টো হৈছে কিছু সময়। I need some time to think about it. এইটো হৈছে I need some time to think about it. গতিকে এটা হৈছে sometimes, সেইটো sometimes মানে হৈছে এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি বা মাজে মাজে, মাজে মাজে বা অকেজনালি। sometimes, I sometimes eat rice at night.
2 নম্বৰটো হৈছে সাম টাইম ইনডিফিনিট টাইম কোনো এক সময়ত যেনেকে নেক্সট উইক তাৰপিছত যেটো আছে সাম আৰু টাইম দুটি শব্দৰ যেটো আছে সাম আৰু টাইম হেতু বুজাইছে কিছু সময় যেটো ডিউৰেশন অফ টাইম বা পিৰিয়ড অফ টাইম বুজাইছে হেতু কিছু সময় অৰ্থাৎ I need some time to think about it. I need some time to think about it. গতিকে ফ্ৰেন্ডস ভিউয়ার্স এনেকুৱা আমাৰ শব্দবিলাক আছে এইবিলাক শব্দ আছে এইবিলাক আমাৰ শব্দ আছে উচ্চাৰণবিলাক প্ৰায় একে কিন্তু আমাৰ অৰ্থবিলাক বেলেগ অৰ্থাৎ এইবিলাকৰ homonyms বুলি কোৱা হয় homonyms বুলি কোৱা হয় উচ্চাৰণ একে অলপ হেৰফেৰ আছে কিন্তু অৰ্থবিলাক বেলেগ হয় গতিকে সামটাইমসে হোক সামটাইমে হোক এই তিনিটা বেলেগ বেলেগ ৰূপত আমি ব্যৱহাৰ কৰিব পাৰো